জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। এতিয়া বিশেষ একো নাই, আমৰ পাৰোঁ আৰু মানে ডাল কাটি দিছে তাৰপৰা আম অলপ বুটলোঁ আচাৰ কৰিবৰ কাৰণে। আপোনালোকে বনালেনে জনাবচোন। এতিয়া আমখিনি বুটলোঁগৈ, তাৰপিছত দেখুৱাই থাকিম আপোনালোকক মইনো কেনেকৈ বনাওঁ। আপোনালোকৰ আম ডাল কাটি দিছে ইয়াত। এতিয়া পাৰিবলৈ সুবিধা নাই, আম ডালকে কাটি দিলে। এতিয়া আম বুটলোঁগৈ, যথেষ্টখিনি হ'ব বাৰু, প্ৰায় 2-3টামান ডাল কাটি দিলে। এতিয়া আমখিনি বুটলোঁ। ৰাতি এতিয়া মছলা ভাজিছোঁ, বেছি বেলেগ মছলা নাই দিয়া দেই। জিৰা, ধনিয়া, অকণমান ভাজি লৈছোঁ। জিৰা ধনিয়া হ'বই হ'ল আৰু ভাজি আছোঁ। এয়া হ'ল আম, আজি শুকুৱাইছিলোঁ, ঠিকেই হৈ আছে বাৰু। ইমান টান ৰ'দো নহয়, অকণমান ৰ'দটো লাগিছিলে। এয়া জলকীয়া, শুকান জলকীয়া আৰু কোনকুনি জলকীয়া বুলিয়েই কওঁ, সৰু সৰু জলকীয়াটো। এয়া মই কৰা দেই জলকীয়া। এয়া এক প্লেট ৰাখি থৈছোঁ। এয়া দিম আৰু এতিয়া নিদিওঁ মানে, কিছুমানে জ্বলা এতিয়া আমাৰ ঘৰৰ মানুহে প্ৰায়ে জ্বলা নাখায় বেছি, সেইকাৰণে অলপ জ্বলা নিদিয়াকৈ বনাম। পিছত জলকীয়াটো দিম আৰু এতিয়া মছলাটোৱে সানি লওঁ। ইমান নাজানো আম আচাৰ বনাই, আজিকালি সকলোৱে জানে বাৰু। মইনো কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখুৱাইছোঁ। বগা সৰিয়হ লৈছোঁ, ৰ'দত শুকুৱাই লোৱা বাৰু, ভজা নাই দেই, কেঁচাকৈ দিম। মই কেঁচা গোন্ধটোৱে ভাল পাওঁ। এয়া ভিনেগাৰ আনি থোৱা আছিলে, অলপ ভিনেগাৰতে তিয়াই পেলাই পিছোঁ। মানে মই ভিনেগাৰহে তিয়াই পেলাই পিচিম দেই, পানীটোতো লগাব নোৱাৰি। ভিনেগাৰ দিলে আচাৰখিনি ভালো হৈ থাকিব, সেইকাৰণে ভিনেগাৰতে সৰিয়হটো পিচি পেলাই দি দিম। কেৰাহীখন গৰম কৰি লৈছোঁ। মই ধাৰা তেলেই ব্যৱহাৰ কৰিছোঁ। আধা লিটাৰ বটলটো লৈ আহিছোঁ, আৰু যদি প্ৰয়োজন হয় দিয়া হ'ব পিছত গৰম কৰি। এতিয়া গৰম হ'বলৈ দিওঁ। ইমানখিনি দিছোঁ আৰু তেল, আৰু যদি প্ৰয়োজন হয় মই পিছত গৰম কৰি দিম আৰু। এতিয়া চাই লওঁ কিমান হয়, গৰম হওক, তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত ঢালিম আৰু আচাৰত। তাত দিলোঁ, এয়া সৰিয়হো দিলোঁ পিচি। তেলটো ঠাণ্ডা হোৱা নাই কাৰণে নাই দিয়া, তেল দিম আৰু। অকণমান ভিনেগাৰ দি দিছোঁ দেই, ফালি পেলাই এতিয়াতো ইয়াত দি দিম। ভিনেগাৰ হয় আকৌ দেই, এতিয়া মিলাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাম। জলকীয়াখিনি অকণমান কৰকৰীয়াকৈ ভাজি লওঁ, ভাজি ল'লে মিক্সাৰত দিবলৈ তেতিয়া ভাল হ'ব, মিহি হ'ব বস্তুটো। অকণমান ভাজি ল'লে ভাল হৈ যাব, বেছি নাভাজোঁ। অকণমান ফুটা শব্দ শুনিলে বন্ধ কৰি দিম আৰু। পুৰিলোঁ, গোটেইখিনি দিলোঁ, তেল যিখিনি মছলা মই ৰেডি কৰি ৰাখিছিলোঁ সকলোখিনি এড কৰিলোঁ ইয়াত। এয়া জলকীয়া গুড়ি দিলোঁ দেই, ইয়াত শুকান জলকীয়াখিনি দিছোঁ। এইখিনি নাই দিয়া এতিয়ালৈকে, যদি প্ৰয়োজন হয় মানে মই জলকীয়াটো কিমান পৰিমাণৰ হৈছে খাই চালেহে গম পাম, মানে তেতিয়া এড কৰিম আৰু। এইখিনি হৈছে জলকীয়া নিদিয়াকৈ কৰা দেই, আমাৰ ঘৰত প্ৰায় কমকৈ জলকীয়া খায়, মইহে খাওঁ বেছি জলকীয়া, কিন্তু সেইখিনি বেছি জলকীয়া। এতিয়া হৈ গ'ল আৰু, খাব হ'লে মই আপোনালোকক জনাম খাই কেনেকুৱা হৈছে। গোন্ধটো মানে ইমান ধুনীয়া আহিছে নহয়, যে আপোনালোকক যদি দিব পাৰিলোহেঁতেন গোন্ধটো দি দিলোঁহেঁতেন। বহুত ধুনীয়া গোন্ধাইছে, খাওঁ খাওঁ লাগিছে মানে গোন্ধটোতে। ৰ'দটো অকণমান ওলাইছে, ভাল নহয় দেই বতৰটো। ৰাতি বৰষুণ দিছে, এতিয়া অকণমান আকৌ বৰষুণ দিছে, অকণমান ৰ'দটো লোৱা দেখি। ভালকৈ ৰ'দ নাই, এতিয়া ৰ'দত দি থৈছোঁ আৰু। দেখো এয়া মোৰ আচাৰখিনি হ'লগৈ। আচাৰ খাই গৈছোঁ দেই, মানে
আৰম্ভ কৰিলোঁ আচাৰ খোৱাটো, আৰু খাই ভালেই লাগিছে মোৰ, আৰু ঘৰৰ মানুহখিনিও ভালে পাইছে বাৰু খাই। এতিয়া বৈয়ামত ভৰা নাই, মই চৰিয়াতে ৰ'দত দি ৰাখিছোঁ। এতিয়া বৈয়ামত ভৰাম আৰু দেখুৱাইছোঁ আপোনালোকক। এয়া মোৰ আচাৰ। তেল বেছি নাই দিয়া দেই, মই তেলটো একদম কম দি ৰাখিছোঁ, আৰু মাজে মাজে ৰ'দত দি থাকিম। খাব পৰা হ'ল। এইখিনি জলকীয়া দিয়াখিনি, আৰু এইখিনি জলকীয়া নিদিয়া। জলকীয়া নিদিয়াখিনিও ভাল লাগিছে, তাকে মোতে জলকীয়াহে নাই। জলকীয়া নোখোৱাসকলৰ কাৰণে এইটো। এয়া দিবৰ কাৰণে জলকীয়া ৰেডি কৰিছোঁ মই। বি জলকীয়া বুলিয়ে কওঁ মই বাৰু, ঠাইভেদে বেলেগ বেলেগ কয়। ভোট জলকীয়া কয়, আমি বি জলকীয়া বুলি কওঁ। আৰু সৰু সৰু জলকীয়াটো অলপ কাটি লৈছোঁ। অলপ তেলটো গৰম হওঁতে জলকীয়াখিনি অকণমান দি দিছোঁ। অকণমান নিমখ দিছোঁ দেই, জলকীয়াখিনি কাৰণ নিমখ হ'বৰ কাৰণে, আচাৰত দিয়াই আছে বাৰু নিমখ, তেওঁ বুলি নিমখ দিছোঁ। অকণমান ঠাণ্ডা হ'বলৈ ৰখি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত আচাৰখিনি ঢালি দিয়া হ'ব।